লগত তুলনা কৰিছে বৰ্তমান পদচন্দই। কৃষ্ণৰ মূৰ্তিক যিটো নেদেখৈ অধম, তাৰ চক্ষু সম্যকে মৈৰাৰ চকা সম। আমাৰ যি দুই চক্ষু পালোঁ ভগৱন্তৰ কৃপাত এই শৰীৰত, এই চক্ষু যুগলৰ জৰিয়তে, নয়ন যুগলৰ জৰিয়তে যদি ভগৱন্তক দৰ্শন কৰিবলৈ আপুনি মই আজিলৈকে বিচৰা নাই, ভকতক দেখিলে যদি মুখখন ইফালে ঘূৰাই দিওঁ, চকুকেইটা যদি ভকতৰ ফালে নিক্ষেপ নকৰোঁ, তেতিয়াহ'লে সিদ্ধান্ত দিছে তাৰ চক্ষু সম্যকে মৈৰাৰ চকা সম। ময়ূৰ চৰাই পাখিত আপোনাৰ মোৰ চকুকেইটাৰ নিচিনা একোটা চকু দেখা যায়, চাবচোন আপোনাৰ হবে সমস্ত জনাই জানে। কিন্তু সেইকেইটা চকুৱে আকৌ দৰ্শন নাপায়, তাৰমানে সেইকেইটা মিছা চক্ষু বুলি সিদ্ধান্ত দিছে। গতিকে সেই জীৱ যদি ভকত ভগৱন্তক দৰ্শন কৰিবলৈ কৰা নাই, তেতিয়াহ'লে ময়ূৰ চৰাই পাখিত লাগি থকা সেই মিছা চকুকেইটাৰ লগত তোমৰা খবৰ এই চকুকেইটাৰ কোনো পাৰ্থক্য নাই, একেই হৈ পৰিব। গতিকে আমি চকুৰে দেখোঁ, দেখিবলৈ হ'লে আমাক সিদ্ধান্ত দিছে যে ভকত ভগৱন্তক দৰ্শন কৰিবলৈ চকু তুমি ব্যৱহাৰ কৰা।